মোক এযোৰ সূত্ৰ নৃত্য কৰিবৰ কাৰণে কাপোৰ এযোৰ বনাবলৈ অৰ্ডাৰ আহিছে। তাকে আজি 10টা বাজিলে বাৰু মেচিন মাৰি বনাই মেলি হোৱালৈকে বহুত দেৰি হৈ গ'ল। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। এযোৰ যিহেতু কালি ৰাতিপুৱা 9টামান বজাতে মই দিবই লাগিব, সেইটো কাৰণে আজি গোটেইখিনি চিলাই মেলি মই ৰেডি কৰি থ'লোঁ। এইখন যে দেখিছে, এইটো সৰু ছোৱালীজনী বয়স মানে 9-10 বছৰমান হ'ব চাগে। এইটো সূত্ৰ মানে স্কাৰ্টটো চিলালোঁ। মই ইস্ত্ৰি কৰা নাই, ইস্ত্ৰি কৰিবলৈ এতিয়া মানে অকণমান দিগদাৰ হৈ আছে কাৰণে ইস্ত্ৰি কৰা নাই। ইস্ত্ৰি কৰালে এইটো ধুনীয়াকৈ কুচিনি আৰু বহুত ধুনীয়াকৈ ওলালেহেঁতেন। তাৰপৰা এতিয়া এইটো স্কাৰ্টটো এনেকুৱা হ'ব। তাৰপৰা তাৰ ওপৰত যিহেতু সৰু ছোৱালী এখন সৰুকৈ বনোৱা হৈছে, এইখন কঁকালিখন আহিব, এইখন কঁকালিখন আহিব। তাৰপিছত এইখন ইয়াত গাত লোৱা এই হেৰিটো আহিব, এই অংগবস্ত্ৰ আহিব। এইখন ইয়াত এনেকৈ আহিব, এনেকৈ দি আহি ইয়াত ৰছীডাল হ'ব। তাৰপিছত তলত থাকিব, এই ঘড়ীটো তলত পিন্ধি ল'ব লাগিব। মই এতিয়া পিন্ধাই দেখাই দিয়া নাই। এনেকৈ আহিব বস্তুটো, এনেকৈ আহিব। মই ইস্ত্ৰি কৰা নাই বাবে ভালকৈ আৰু ধুনীয়া হ'লহেঁতেন। মই ইস্ত্ৰি কৰা নাই কাৰণে ভালকৈ বস্তুটো ওলাই পোৱা নাই। এয়া কেনেকুৱা হৈছে জনাবচোন দেই। এনেকৈ বনাইছিলোঁ আজি, আপোনালোককো দেখাই দিলোঁ আৰু সকলোকে গুড নাইট জনাইছোঁ।